नॉर्थ ईस्ट आवाज टाइम टू टाइम में मैं रंजन सिंह आप सभी को स्वागत करता हूं। पेश है अब तक का मुख्य समाचार। करीमगंज पुलिस बलाघाटी के बदरपुर से जब्त किए बड़े पैमाने पर ब्राह्मी सिगरेट, जिसका बाजार मूल्य बताया जा रहा है 25 लाख रुपए। आज जोरहाट में स्वास्थ्य मंत्री डॉक्टर हिमंत बिस्वा शर्मा बोले, खिलंजिया गैर खिलंजिया सभी को एक होने की समय की है मांग। टीम मोर्चा की सांगठनिक सभा को संबोधित कर रहे थे डॉक्टर हिमंत बिस्वा शर्मा। रानीखाड़ी पॉइंट से लेकर एसएमसी पॉइंट तक बनने वाले ड्रेन के कार्य में हो रहा है अनियमितता, आक्सा ने लगाया आरोप। अब खबरें विस्तार से। बराक घाटी के बदरपुर से बृहस्पतिवार देर रात को करीमगंज पुलिस एक छापेमारी के दौरान करीबन 25 लाख रुपए के ब्राह्मी सिगरेट जब्त किए। आइए देखते हैं ये रिपोर्ट। কি পালে আপুনি? হয়, আজি মানে আমাৰ এটা ইনফৰমেশ্যন আছিলে আৰু সেই ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি পেলাই আমি আমাৰ ভাঙ্গা আমাৰ বদৰপুৰ পুলিচৰ সহযোগত ইয়াতে কোনাপাৰা বুলি কয় এইটো জেগাটো, এই হুছেইন আহমেদৰ এই গোডাউনটোত পিছফালে যিটো গোডাউন আছে এই গোডাউনটোৰ পৰা টোটেল 13,170 পেকেটছ অফ cigarettes, যিখিনি cigarettes আমি সাসপেক্ট কৰিছোঁ এইটো ম্যানমাৰৰ পৰা এইটো স্মাগল কৰিলে আনিছে। টোটেল আমাৰ 2,63,400 ষ্টিক্স আছে। এইখিনি স্মাগলড হয় প্ৰডাক্ট হয়। তো এই গোডাউনৰ পৰা আমি এই ট্ৰাংক 4টা ট্ৰাংক বাকী যিখিনি কাৰ্টুনত পোৱা অৱস্থাত আমি চিজ কৰি লওঁ। এপ্ৰোচ কিমান টকাৰ হ'ব? এইটো যিটো আমাৰ এইটো মাৰ্কেট ভেলু আছে, এই মাৰ্কেটত আই মিন 25 লাখৰ ওপৰত এইটো মাৰ্কেট ভেলু, এইটো প্ৰডাক্ট আমি চিজ কৰিছোঁ। এতিয়া যি মালটোৰ মালিক আছে সেইটো আপুনি এৰেষ্ট কৰিব নি না কিবা একশ্যন? আমি ধৰক এতিয়া গোডাউনত যিটো আমি পাইছোঁ এতিয়া বাকী আমাৰ এতিয়া তদন্ত প্ৰক্ৰিয়াটো আমাৰ এতিয়া ষ্টাৰ্ট হৈছেহে মাত্ৰ। গতিকে এইটো এই স্মাগলিংটো কোন কোন জড়িত হৈ আছে এই মানুহখিনিক আমি উলিয়াই বাকি আমাৰ যিখিনি লিগেল একশ্যনছ আছে সেইখিনি আমি ইনিচিয়েট কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। স্যার পার প্যাকেটের দাম কিমান হ'ব? পাৰ পেকেটত আপোনাক কৈছোঁৱেই, আমাৰ যিটো ষ্টিক্স আবাউট 2,63,400 পাৰ ষ্টিক যদি আপুনি 10 ৰুপিজকৈ ধৰে সেইটো আমাৰ মোৰ দেন 20 লাখ ৰুপিজ হৈ যায় ছুপাৰ মাৰ্কেটত। তো এইটো আমাৰ বহুদিনৰ পৰা এইটো ৰমৰমীয়া এটা ব্যৱসায় চলাই আছিলে, এটা কুচক্ৰ প্ৰসাদু ব্যৱসায়ী চক্ৰ এটা এই বিজনেছটো কলা ব্যৱসায়টো চলাই আহিছিলে আৰু এই ইনফৰমেশ্যনটো আছিলে আমিও সোৰ্চ এনগেজ কৰি ৰাখিছিলোঁ আৰু আজি এইটো আমি উদ্ধাৰ কৰিলোঁ। আৰু এইটো আপোনালোকৰ চেনেলবোৰৰ জৰিয়তে মই এই যিখিনি স্মাগলিঙৰ লগত টবেটো হওক ড্ৰাগছেই হওক এইবিলাকৰ লগত যিবিলাক ব্যক্তি জড়িত হৈ আছে তেওঁলোকক মই সাৱধান কৰি দিব বিচাৰিছোঁ, তেওঁলোকে এই কাৰ্য বন্ধ কৰক, ছ'চাইটিৰ ভালৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ শিকক, এইবিলাক বন্ধ হ'ব লাগে। আৰু আমি কৰিমগঞ্জ আৰক্ষী এই দিশত আমি সদায় সতৰ্ক হৈ আছোঁ আৰু তেওঁলোকৰ এগেইনষ্টত যিবিলাক ব্যক্তি ইয়াৰ লগত জড়িত থাকে বা আছে বা থাকিব তেওঁলোকৰ এগেইনষ্টত আমি ষ্টাৰ্ণ একশ্যন লোৱাৰ কাৰণে আমি বাধ্য। থ্যাংক ইউ স্যার। थैंक यू। आज जोरहाट में भाजपा टीम मोर्चा के एक सांगठनिक सभा को संबोधित करते हुए स्वास्थ्य मंत्री डॉक्टर हिमंत बिस्वा शर्मा बोले कि हम खिलंजिया हैं या गैर खिलंजिया, ये सब चीजों को भूलकर अभी एक होने की समय है और ये समय का भी मांग है। इस अवसर पर भाजपा टीम मोर्चा को संबोधित करते हुए उन्होंने और क्या कुछ कहा, आइए सुनते हैं। আমি খিলঞ্জিয়া অখিলঞ্জিয়া এনেকুৱা বিভিন্ন শব্দৰে আমি আমাৰ জাতিটোক আঘাত কৰোঁ। কোনোবা যদি সুদূৰ ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, দিল্লীৰ পৰা আহি অসমৰ ভাষা সংস্কৃতিক আদৰি লৈছে, নিজৰ শ্ৰমেৰে অসমৰ অৰ্থনীতিত অদ্ভুত বৰঙণি আগবঢ়াইছে, তেনেকুৱা ব্যক্তিক আমি আমাৰ জাতীয় জীৱনৰ অংশ বুলি ক'বলৈ বেয়া পাওঁ। এছাম বুদ্ধিজীৱীয়ে আমাৰ জাতীয় জীৱনক খিলঞ্জিয়া অখিলঞ্জিয়া শব্দৰে আমাৰ মাজত যি জাতি গঠনৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক সদায় স্থবিৰ কৰি আহিছে। তাৰ ফলত আজি আমাৰ জাতীয় জীৱনক বিভক্ত কৰি এছাম লোকে
আজি আমাৰ সমাজখনক গ্ৰাস কৰিছে। তেওঁলোকে আমাক পৰিচয় কৰাই দিছে, তোমালোক আহোম, তোমালোক বামুণ, তোমালোক কলিতা, তোমালোক কোচ ৰাজবংশী, তোমালোক চাহ জনগোষ্ঠী। আৰু আমি অসমৰ ৬৫% লোকে নিজৰ নিজৰ এটা এটা পৰিচয় লৈ আমি জীয়াই আছো। কিন্তু আনফালে নামনি আৰু মধ্য অসমৰ, উত্তৰ অসমৰ বিশাল ভূমিত মাত্ৰ এটা পৰিচয়েৰে ৩৫% লোকে এটা নতুন সভ্যতা সংস্কৃতিৰ নিৰ্মাণ কৰিছে। আমি ৬৫% বিভক্ত আৰু লাহে লাহে ২৭%ৰ পৰা যোৱা ১৫ বছৰত ৩৫%লৈকে বৃদ্ধি হৈছে। অনাগত দিনত আৰু বৃদ্ধি হ'ব। আমাৰ ৰাজনৈতিক অধিকাৰ লৈ যাব, সমাজৰ অধিকাৰ লৈ যাব, সংস্কৃতিৰ অধিকাৰ লৈ যাব, আৰু আমি আন ৬৫%ই নিজৰ পৰিচয়েৰে আমি বিভক্ত হৈ থাকিম। এই ৰাজনীতিৰ গ্ৰাসত আজি নামনি অসম, মধ্য অসম, বৰাক উপত্যকাৰ ৰাজনৈতিক অধিকাৰ আমাৰ থলুৱা লোকসকলে এপদ এপদকৈ হেৰুৱাবৰ কাৰণে অতিক্ৰম কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰে যে আমি ৬৫% লোকৰ মাজত যিসকলে বিভাজন আনিব খোজে তেওঁলোক আমাৰ সভ্যতা সংস্কৃতিৰ শত্ৰু। আমি এই বিভাজনৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আৰম্ভ কৰা, UDF দলে আৰম্ভ কৰা বিভাজনৰ ৰাজনীতিৰ পৰিৱৰ্তে আমি সকলো জাতি জনগোষ্ঠী একেলগে হৈ ভাৰতীয় অসমীয়া সভ্যতা সংস্কৃতিক আমি অসমৰ বুকুত জীয়াই ৰাখিবৰ বাবে আমি সংকল্পবদ্ধ হ'ব লাগিব। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে আমাৰ শৰীৰত এক বিন্দু তেজ থকালৈকে আজমলৰ সভ্যতা সংস্কৃতিক আমি দিছপুৰত বহিবলৈ নিদিওঁ, আৰু এই সংকল্পৰে আমি আগুৱাই যাব লাগিব। सिलचर राइनखाड़ी पॉइंट से लेकर SMC पॉइंट तक जो ड्रेन निर्माण कार्य चल रहा है उसको लेकर आज आक्सा की तरफ से सिलचर प्रेस क्लब में एक संवाददाता सम्मेलन किया गया। इस अवसर पर आक्सा की तरफ से रूपम नंदी पुरकाष्ट ने रांगड़खाड़ी से लेकर सिलचर मेडिकल कॉलेज पॉइंट तक जो ड्रेन निर्माण कार्य चल रहा है उसमें अनियमितता का आरोप लगाए। आइए देखते हैं सिलचर से हमारे संवाददाता रेणु दत्ता का यह रिपोर्ट। পক্ষ থেকে শিলচরের রাঙ্গিরহাড়ি থেকে মেডিকেল পর্যন্ত যে 4 লেন রাস্তার কাজ এবং তার ড্রেনেজ কাম ফুটপাতের যে কাজ চলছে, এই কাজ দেখে আকশা স্তম্ভিত। এবং মেডিকেল থেকে যদি আমরা দেখি কাঠল পয়েন্ট পর্যন্ত মোটামুটি কাজ ঠিকই আছে, কিন্তু কাঠল পয়েন্ট থেকে ক্রমশ রাস্তা সংকুচিত হয়ে টিটি কলেজের নিকটে যে শনি মন্দির আছে সেখানে দেখলে আমরা দেখব সম্পূর্ণ ইউ টার্ন হয়ে যাচ্ছে। এবং এ দেখে আমরা স্তম্ভিত। এই টিটি কলেজ থেকে আরম্ভ করে শনি মন্দির থেকে আরম্ভ করে রাঙ্গিরহাড়ি পর্যন্ত ন্যাশনাল পর্যন্ত পুরো সংকুচিত থাকবে। জনদুর্ভোগ কোনোদিন কমবে না, এবং বর্ষার মরশুমে এই অঞ্চলের মানুষকে জনদুর্ভোগ পোহাতে হবে। আমরা এই ব্যাপারে জেলা উপায়ুক্তের হস্তক্ষেপ চাইছি। সেটেলমেন্ট অফিস, মিউনিসিপ্যালিটির যারা অনুমতি দিয়েছিল এবং কারা এই কাজে লিপ্ত ছিল এদেরকে চিহ্নিত করে দৃষ্টান্তমূলক শাস্তির ব্যবস্থা যেন করেন। 80-র দশকে হর্ষমোহন কেরে যে জেলা উপায়ুক্ত হিসাবে যে নজির সৃষ্টি করেছিলেন, আমরা আজও 3 দশক পরও শ্রদ্ধার সঙ্গে স্মরণ করছি। কাছাড় অবিভক্ত কাছাড় জেলা, কাছাড় এবং করিমগঞ্জ 2 জায়গায় ছিলেন। তার কর্মকাণ্ডের জন্য বরাক উপত্যকার মানুষ তাকে স্মরণ করছে।
এবং হর্ষমোহনকে দেখানো পথে যদি উনি কাজ করেন বরাক উপত্যকার মানুষ তাকেও স্মরণ রাখবে। आज कछाड़ उपभोक्ता सुरक्षा समिति के एक प्रतिनिधि दल कछाड़ जिला उपायुक्त से मिलकर आने वाले दुर्गा पूजा के लिए राज्य सरकार द्वारा जो SOP बनाया गया है उसका प्रचार प्रसार तथा कालेबाजारी एवं मुनाफेखोरी को रोकने के लिए तुरंत कार्रवाई करने की मांग की। इस अवसर पर उन्होंने एक ज्ञापन पत्र भी सौंपी। आइए देखते हैं ये रिपोर्ट। আজকে কাছাড় গ্রাহক সুরক্ষা সমিতির পক্ষ থেকে এখানে জেলা উপায়ুক্ত মহোদয়াকে একটা স্মারকলিপি প্রদান করা হয়েছে। এই স্মারকলিপি প্রদান করার মুখ্য কারণ হচ্ছে যে এই যে আসন্ন দুর্গাপূজা, আমরা আশঙ্কা করছি যে এই আসন্ন দুর্গাপূজা উপলক্ষে দুর্গাপুজোয় যদি সঠিকভাবে মানুষ এই শারীরিক দূরত্ব, তারপর মাস্ক বা অন্যান্য এই যে কোভিড প্রটোকলগুলো তৈরি করে দেওয়া হয়েছে আপনার এই দুর্গাপুজো উপলক্ষে, তা যদি মেনটেন না করা হয় তবে পুজোর পরে অবস্থা খারাপ হতে পারে। তো মানুষের উপর তো আর কোনো উৎসব হতে পারে না, মানুষের জীবন হচ্ছে প্রথম। তো সেই জন্য এখানে আমরা স্মারকলিপি ডিসি মহোদয়কে দিয়েছি। যাওয়ার পর ওনাকে অনুরোধ করা হয়েছে যে আসাম রাজ্য সরকার আপনার এই যে স্বাস্থ্য বিভাগ আপনার এখানে এই দুর্গাপুজো উপলক্ষে যে আপনার নিয়মনীতি তৈরি করে দিয়েছে সেটা যাতে এখানে সঠিকভাবে পালন করা হয় এই জেলায়, সে ব্যাপারে যেন উনি দেখেন এবং এ ব্যাপারে যেন ব্যাপক প্রচারের ব্যবস্থা করেন। আর দ্বিতীয়ত হচ্ছে নিত্য প্রয়োজনীয় জিনিসপত্র। আমরা পূর্ব অভিজ্ঞতা থেকে বলছি যে পুজোর মরশুমগুলোতে নিত্য প্রয়োজনীয় জিনিসপত্র, শাকসবজি, মাছ এসবের দাম অত্যধিক বেড়ে যায়। কালোবাজারিরা মানে লাগাম ছাড়া দুর্নীতিতে মত্ত হয়ে ওঠে। তো সেই ক্ষেত্রে যেন জেলা উপায়ুক্ত মহোদয়া দৃষ্টি দেন। যারা মেমোরেন্ডাম দিতে গিয়েছিলেন আমাদের পক্ষ থেকে তাদেরকে জেলা উপায়ুক্ত মহোদয়া আপনার অ্যাসিওর করেছেন যে তিনি এ ব্যাপারে দেখবেন এবং ব্যবস্থা নেবেন। আজকের মেমোরেন্ডাম আমরা যে ডিসি ম্যাডামের কাছে দিলাম মেমোরেন্ডাম, কারণ আসন্ন পুজো উপলক্ষে আমরা একটু শঙ্কিত, কারণ কোভিড তো কমছে না, বাড়ছে। তাও যদি এখন একটু রেটটা দেখা যায় কিছুটা কমেছে, কিন্তু এই পূজাতে যদি আমরা না মানি সেটা, তাহলে তো এটা একটা ভীষণ আশঙ্কাজনক ব্যাপার হবে, পূজার পরে অনেকই বেড়ে যাবে। তার জন্য আমাদের ডিসি ম্যাডামের কাছে যে আজকে মানে আবেদন, যাতে এই যে আমরা এখন গেলেই দেখি দোকানে দোকানে কোথাও মানা হচ্ছে না, কিন্তু ভীষণভাবে ভিড়, এগুলা মাস্ক তো অনেকে পরে বা গলায় ঝুলিয়ে রাখে, এরকম এগুলো করলে তো লাভ নেই কিছু। তো কাজেই যাতে এগুলোর উপরে, প্যান্ডেলগুলোর উপরে একটু গভর্নমেন্টের তরফ থেকে একটু মানে একটা পর্যবেক্ষণের ব্যবস্থা থাকে। আর আরেকটা জিনিস যে এই যে এসেন্সিয়াল গুডসের দাম বাড়ছে, নিত্য প্রয়োজনীয় জিনিসের তো মারাত্মক দাম বাড়ছে, যেটা মানে মানুষ একদম সীমিত ইনকামের লোকজন বা সবাই ভীষণভাবে সাফার করছে এই পুজোর সময়। হ্যাঁ, এই পুজোর সময় যে কাজে আর্টিফিশিয়াল ক্রাইসিস তৈরি করে যাতে একটা প্রচেষ্টা হয় সব সময় পুজোর জিনিস এগুলো তো যাতে কন্ট্রোলে রাখা যায়, আমাদের মানে এটাই आंतरिक निवेदन ওনার কাছে। प्रधानमंत्री आवास परियोजना को लेकर सोनाबारी घाट के प्रथम खंड के एक ग्रुप सदस्यता के ऊपर मनमानी की आरोप लगाते हुए स्थानीय मायाजुल आली ने एक संवाददाता सम्मेलन किए। इस दौरान मायाजुल आली का क्या कहना था, आइए सुनते हैं। আমি 3 নম্বর গ্রুপর ভোটার ইয়ারিস আলীর পুত্র মায়াজুল আলী। আমার বাবা মারা যাবার 6-7 মাস পূর্বে একটা প্রধানমন্ত্রী আবাস পিএমআই যোজনা, সেই গড় একমাত্র পুত্র উত্তরাধিকারী হিসেবে আমাকে না দিয়া অন্য এক মহিলার নামে অ্যাকাউন্ট করাইয়া মেম্বার গুলশনারা বেগম চৌধুরী JRS মিলে সেই অ্যাকাউন্টে টাকা জমা করে আত্মসাৎ করিয়াছে। মহিলার নাম অঞ্জনা বেগম। এখানে তানোর কোনো বুটারও না। কীরকম পাইল, এটা তো মেম্বার হয়, JRS হয়, এডিস হয়, টেকা লইয়া তারা দিয়াছে। এখন আমি আইনের কাছে বিচার চাই। এই সম্বন্ধে আমি
কমপ্লেইন দিছি, ব্লকও দিছি, ডিসি দিছি, কমপ্লেইনে কিছু হইছে না। এর বাদে আমি সদর থানা একটা এফআইআর করছি, এফআইআরে কোনো অ্যাকশন নাই। এখন আমার দাবি আমি গড়টা পাইতাম। कछार जिला स्थित असम गण परिषद के कार्यालय में आज असम गण परिषद युवा परिषद समिति द्वारा एक सांगठनिक सभा का आयोजन किया गया। इस अवसर पर उपस्थित थे ऋषिकेश शर्मा, जीतू बोड़गाई, कछार एजीपी अध्यक्ष आबुल आवाला बरस्कर, युवा परिषद के अध्यक्ष राजीव सिन्हा, विमलेंदु सिंह आदि। आइए देखते हैं सिलचर से हमारे संवाददाता रेणु दत्त का यह रिपोर्ट। নহয় আমাৰ যোৱা পৰহিও আমাৰ এজন বিধায়ক ইয়াত আছিলে সত্যব্ৰত কলিতা ডাঙৰীয়া। আজি আপুনি যিটো কথা কৈছে যে ছাত্ৰ ছাত্ৰীৰ জলপানীৰ কথাটো লৈ যিটো স্কলাৰশ্বিপৰ লৈ কথাটো কৈছে নহয় জানো, এই স্কলাৰশ্বিপক লৈ কথাটো এতিয়া আপুনি যেনেকৈ ক'লে যে আমাৰ চে নাই, আমাৰতো হাইলাকান্দিৰ আমাৰ বিষয়ববীয়াসকলে এই বিষয়টো আমাক অৱগত কৰিছে আৰু আমিতো চৰকাৰক এই বিষয়ে জনাইছোঁ। আপোনালোকে ঘপককৈ কৈ দিছে যে আমাৰ চে নাই, আমি একো কোৱা নাই। আমি ৰাইজক দেখুৱাই নকওঁ, আমি যি কৰিব লাগে আমি কৈছোঁ, আমি আমাৰ ষ্টেণ্ডটো আমি ক্লিয়াৰ ৰাখিছোঁ আৰু আমি ইয়াৰ এটা উচিত তদন্ত হোৱাটো বিচাৰিছোঁ, যাতে আমাৰ প্ৰকৃত হিতাধিকাৰীয়ে প্ৰকৃত যিসকল ষ্টুডেণ্টে পাবলগীয়া, দুখীয়া পাবলগীয়া ষ্টুডেণ্টে যাতে এই স্কলাৰশ্বিপবিলাক পায়, আমি তাৰ কাৰণে দাবী জনাইছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ হাইলাকান্দি জিলা কমিটিৰ ফালৰ পৰা, হাইলাকান্দি বিধান পৰিষদৰ ফালৰ পৰা আমাক জনোৱা হৈছে আৰু আমি সেই ক্ষেত্ৰত আমি আমাৰ দলৰ সভাপতি আমাৰ মাননীয় কৃষিমন্ত্ৰী ডাঙৰীয়াই এই বস্তুটো CMৰ ওচৰত প্লেচ কৰিছে আৰু যাতে উচিত আমাৰ যাতে উচিত যিবিলাক ছাত্ৰ ছাত্ৰী আছে, দুখীয়া ছাত্ৰ ছাত্ৰী আছে, সংখ্যালঘু অঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে যাতে জলপানীটো পায় তাৰ কাৰণে আমি দাবী জনাইছোঁ চৰকাৰক। তাৰমানে চাওক, আমি মিত্ৰজোঁটত চৰকাৰত আছোঁ। মই গোটেইখিনি কথাটো কৈ লওঁ যে আমি চৰকাৰত আছোঁ। হয়, আমাৰ পোৱা নোপোৱা হিচাপটো কৰিব গ'লে আমি নোপোৱাতে বেছি পাইছোঁ। আমি আমাৰ নোপোৱাই বহুত আছে। তাৰমানে আমি বহুত কিবা কিবি বৰাকতো আমাৰ বহুত কিবা আমাৰ বিমল দাক কিবা দিবৰ কাৰণে আমি বিচাৰিছিলোঁ, আমাৰ পাৰ্টি ৱৰ্কাৰক দিব বিচাৰিছিলোঁ, আমি দিব পৰা নাই। আমি বিচাৰি আছোঁ, আমি দিব পৰা নাই। কিন্তু আমি বেছি ডিফেন্সিভ, আমি বহুত ডিফেন্সিভ হৈ আছোঁ। এতিয়া তাৰমানে আমি ডিফেন্সিভ নহয়, আমি এতিয়া অফেন্সিভ হৈ আহিছে। আমি আগবাঢ়ি বিজেপিৰ লগত অফেন্সিভ কিয়? কাৰণ নিৰ্বাচন আহি আছে, কাৰণ তেওঁলোককো আমাৰ ভোট লাগিব, আমাকো তেওঁলোকৰ ভোট লাগিব। গতিকে আমি যিহেতু মিত্ৰজোঁটত চৰকাৰত আছোঁ, গতিকে মিত্ৰতা হিচাপত তেওঁলোকে 10টা পালে আমাক অন্ততঃ 7টা দিয়ক, তেনেকুৱা ধৰণে আমি আগবাঢ়িব বিচাৰিছোঁ। আমি চাওক, আমি মিত্ৰজোঁটত আছোঁ, আমি বিলীন হৈ যোৱা নাই বিজেপিৰ লগত। গতিকে আমি যিহেতু মিত্ৰতাত আছোঁ, মিত্ৰতা হিচাপে তেওঁলোকেও মিত্ৰতাৰ ধৰ্ম পালন কৰক, তেওঁলোকেও আমাক মিত্ৰ বুলি ভাবক, মিত্ৰ বুলি ভাবক, বন্ধু বুলি ভাবি আমাৰ কিছুমান আঁচনি যিবিলাক এজিপিৰ মানুহে পোৱা নাই, এজিপিৰ মানুহকো দিবলৈ চেষ্টা কৰক, বিজেপিৰ মানুহো লওক। অন্ততঃ আমাৰ কৰ্মীখিনিকো চাওক, যাতে আমাৰ কৰ্মীখিনি ইন ফিউচাৰ অফেণ্ডেড নহয়, নিৰ্বাচনৰ সময়ত যাতে অফেণ্ডেড নহয়। আমাৰ কৰ্মীখিনিকো চাব লাগিব, নহয় জানো? पिछले 2 जुलाई को सिलचर मेडिकल कॉलेज एवं अस्पताल के पूर्व में जो प्रवेश द्वार था उसे बंद कर दिया गया था। हालांकि पश्चिम में जो प्रवेश द्वार है वही सिलचर मेडिकल कॉलेज एवं अस्पताल का प्रमुख प्रवेश द्वार है, लेकिन पूर्व स्थित जो प्रवेश द्वार था उसके माध्यम से सोनाई, भागा, धोलाई, लखीपुर, सोनापरी घाट आदि इलाके के लोग बहुत ही कम समय में सिलचर मेडिकल कॉलेज एवं अस्पताल में पहुंच पाते थे। पूर्व स्थित प्रवेश द्वार को बंद कर देने से कई इलाके के लोगों को सिलचर मेडिकल कॉलेज एवं अस्पताल में पहुंचने के लिए सिलचर शहर होके आना पड़ता है, जिससे उनको 10 या 15 किलोमीटर ज्यादा का सफर करना पड़ता है। आज लखीपुर, सोनाई, भागा, धोलाई, सोनापरी घाट इलाके की विभिन्न सामाजिक संगठन के प्रतिनिधियों ने कछार जिला उपायुक्त से मिलकर अब तक प्रवेश द्वार को क्यों नहीं खोला गया ये जानना चाहा। जिला प्रशासन की तरफ से आज उन्हें बताया गया कि स्वास्थ्य मंत्री के साथ बातचीत चल रहा है। जैसे ही स्वास्थ्य मंत्री की तरफ से कोई संकेत आता है, जिला प्रशासन तुरंत ही कार्रवाई करेगी। इस विषय को लेकर आज जो प्रतिनिधि दल कछार जिला उपायुक्त से मिलने पहुंचे थे, उन्होंने कछार जिला उपायुक्त को यह साफ कह दिया है कि दुर्गा पूजा के बाद अगर ये प्रवेश द्वार नहीं खोला जाता है तो इलाके के लोग आंदोलन करने पर मजबूर होंगे। आज FAO यानी फूड एंड एग्रीकल्चर ऑर्गेनाइजेशन का 75वां वर्षगांठ है। इस अवसर पर भारत के प्रधानमंत्री नरेंद्र मोदी देश को संबोधित किए। उन्होंने आज कहा कि FAO यानी फूड एंड एग्रीकल्चर ऑर्गेनाइजेशन का 75वां वर्षगांठ के उपलक्ष्य में आज से देश में 75 रुपए की सिक्के का शुभारंभ किया गया है। इस अवसर पर भारत के प्रधानमंत्री नरेंद्र मोदी जो लोग कुछ बोले, आइए सुनते हैं। वर्ल्ड फूड डे के अवसर पर आप सभी को
बहुत बहुत शुभकामनाएं। दुनिया भर में जो लोग कुपोषण को दूर करने के लिए लगातार काम कर रहे हैं, मैं उन सभी को भी बहुत बहुत बधाई देता हूं। भारत कोरोना के इस संकट काल में भी कुपोषण के खिलाफ मजबूत लड़ाई लड़ रहा है। साथियों, आज फूड एंड एग्रीकल्चर ऑर्गेनाइजेशन के लिए भी एक महत्व का दिन है। आज इस महत्वपूर्ण संगठन के 75 वर्ष पूरे हुए हैं। इन वर्षों में भारत सहित पूरी दुनिया में FAO ने कृषि उत्पादन बढ़ाने, भूखमरी मिटाने और पोषण बढ़ाने में बहुत बड़ी भूमिका निभाई है। आज जो 75 रुपये का विशेष सिक्का जारी किया गया है, वो भारत की 130 करोड़ से अधिक जनता जनार्दन की तरफ से आपकी सेवा भावना का सम्मान है। FAO के वर्ल्ड फूड प्रोग्राम को इस वर्ष का नोबेल शांति पुरस्कार मिलना भी एक बहुत महत्वपूर्ण सीमा चिन्ह है और भारत को खुशी है कि इसमें भी भारत की साझेदारी और भारत का जुड़ाव बहुत ही ऐतिहासिक रहा है। आइए फिर से एक बार देख लेते हैं अब तक के मुख्य समाचार। करीमगंज पुलिस बलाघाटी के बदरपुर से जब्त किए बड़े पैमाने पे ब्राह्मी सिगरेट, जिसका बाजार मूल्य बताया जा रहा है 25 लाख रुपए। आज जोरहाट में स्वास्थ्य मंत्री डॉक्टर हिमंत बिश्वा शर्मा बोले, खिलंजिया गैर खिलंजिया सभी को एक होने की समय की है मांग। टीम मोर्चा की सांगठनिक सभा को संबोधित कर रहे थे डॉक्टर हिमंत बिश्वा शर्मा। रानीखाड़ी पॉइंट से लेकर एसएमसी पॉइंट तक बनने वाले ड्रेन के कार्य में हो रहा है अनियमितता, आक्सा ने लगाया आरोप। नॉर्थ ईस्ट आवाज टाइम टू टाइम में आज के लिए फिलहाल इतना ही। कल फिर आप लोगों के समक्ष कुछ नई खबरों के साथ उपस्थित रहूंगा। तब तक के लिए धन्यवाद। शुभ रात्रि।